So guys, welcome back to my another vlog. আপোনালোকক আকৌ স্বাগতম জনাইছো মই এটা নতুন vlogলে. So আজি আমি গৈ আছো পবিতৰালে, পবিতৰা ওয়াইল্ডলাইফ সেঞ্চুৰী, পবিতৰা পিকনিক স্পটটো আপোনালোকক দেখাম বুলি ভাবিছো। মানে আপোনালোকে যাতে পবিতৰা পিকনিক স্পটটো আৰু ওয়াইল্ডলাইফ সেঞ্চুৰীটো এটা ভাল দৃশ্য এটা উপভোগ কৰে সেইটো মই আশা কৰো। So বেছি সময় নলওঁ, without taking much of your time, let's start our journey. It just here পাইছো পবিতৰা বহুত ভাল দিছে। মানে আমি ৰাস্তা একদম পাহাৰীয়া ৰাস্তা দি পেলাই ঘূৰি চুৰি আহিছো একদম ধুনীয়াকৈ। ৰাস্তাটো ভালে বাৰু। এতিয়া চাওঁ ইয়াত কি আছে, কি চাব পাৰোঁ, খাব পাৰোঁ। লাঞ্চটো ইয়াতে কৰিম বুলি ভাবিছোঁ। এতিয়া চাওঁ কি আছে, আপোনালোকে চাই থাকক। সেয়া চাওক, সেইখন হৈছে হেংগিং ব্ৰিজ। বহুতগাল মানুহ উঠিলে এফালৰ পৰা এটা চাইডে লটকি থাকে মানে, আৰু আনফৰ্চুনেটলি এতিয়া কিন্তু বন্ধ কৰি দিলে সেই হেংগিং ব্ৰিজখন। এফালে হৈছে পবিতৰা ওয়াইল্ডলাইফ সেঞ্চুৰী আৰু আনফালে হৈছে পবিতৰা পিকনিক স্পট। আপোনালোকে পিকনিক স্পটলৈও যাব পাৰে যদি পিকনিক খাবলৈ আহে, বা ওয়াইল্ডলাইফ সেঞ্চুৰীৰ ভিতৰতো যাব পাৰে, কাৰণ কাজিৰঙাৰ পাছতে আমাৰ অসমত পবিতৰা ওয়াইল্ডলাইফ সেঞ্চুৰী ফেমাছ। চ' তাতো যাব পাৰে। গড় চৰ আছে বুলি কৈছে, কাজিৰঙাতকৈ বেছিয়ে গড় আছে বুলি শুনিব পাইছোঁ মই। আৰু বহুত ভাল দৃশ্য মানে চাবলৈ গ'লে, আৰু আপোনালোকে উপভোগ কৰি থাকক, আহিব পাৰে আপোনালোকে। দেউতাই দেখাই দি আছে সেই তাত এটা গড় আৰু আনফালে দুটা তিনিটা গড় আছে। এই অভয়াৰণ্যখনত বহু ধৰণৰ চৰাই চিৰিকটিও আছে আৰু বহুত ভাল দৃশ্য চাবলৈ গ'লে। এয়াই আছিলে পবিতৰা ওয়াইল্ডলাইফ সেঞ্চুৰীৰ পবিতৰা পিকনিক স্পটৰ এটি সুন্দৰ ভিডিঅ'। আপোনালোকে কেনেকুৱা পালে ক'ব, আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, বিকজ উই আৰ টু ক্ল'জ টু 3000 ছাবস্ক্ৰাইবাৰ্ছ। চ' আৰু কমেণ্ট কৰিব নাপাহৰিব কেনেকুৱা লাগিল আপোনালোকক ভিডিঅ'টো। আৰু মই আপোনালোকক লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, আৰু আকৌ এবাৰ কৈছোঁ, ভাল লাগিলে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব। টিল দেন টেক কেয়াৰ এণ্ড গুড বাই।